কৰোনা ভাইৰাছৰ দ্বিতীয়টো ঢৌ ইতিমধ্যে সমগ্ৰ ৰাজ্য চানি ধৰিছে আৰু ভয়াৱহ ৰূপত ইতিমধ্যে এই ৰোগ বিয়পি পৰিছে আৰু ইজনৰ পাছত সিজনকৈ লোক আক্ৰান্ত হৈছে। কণ্টেইনমেণ্ট জোনৰ সংখ্যা বাঢ়ি গৈছে, যিহেতু চাহ বাগান অঞ্চলসমূহতো বিশেষভাৱে এই ৰোগে প্ৰভাৱ পেলাইছে। আৰু মই বৰ্তমান চাহ বাগান অঞ্চলত উপস্থিত হৈ ইয়াৰ এটা সামগ্ৰিক পৰিৱেশ দেখাব বিচাৰিছোঁ। ইয়াত বিশেষতঃ যি সময়ত আচলতে এই ৰোগৰ বিয়পি পোৱাৰ সময়ত একাংশ মানৱদৰ্দী লোক ওলাই আহিছে, মাস্ক চেনিটাইজাৰ আদি বিতৰণৰ বাবে সকলোৱে সহায় সহযোগিতা কৰিবলৈ আগবাঢ়ি অহা পৰিৱেশ এটা দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তত মই শৈলজা সংকল্প ট্ৰাষ্টৰ জৰিয়তে উদয় গোস্বামী, সমাজকৰ্মী উদয় গোস্বামীয়ে বিলাব আহিছে সামগ্ৰী। মই তেখেতৰ ওচৰলৈ আহিছোঁ, মাস্ক চেনিটাইজাৰ। নহয়, এই আমাৰ যি আজি কৰোণা মহামাৰী হৈছে আৰু বিশেষকৈ গহপুৰত গণসংক্ৰমণ হৈছে, সেই ক্ষেত্ৰত আমাৰ ফালৰ পৰা শৈলজা সংকল্প ট্ৰাষ্ট তাৰ ফালৰ পৰা আমি কিছু সকাহ দিবৰ কাৰণে পতঞ্জলি যি কৰোনিল কিট আৰু যথেষ্ট উপকাৰী ঔষধ হয় আৰু মোৰ যোৱা বছৰৰ অভিজ্ঞতা আছে। এই কৰোনিল ব্যৱহাৰ কৰি বহুতো কৰোণা পেচেণ্ট ভাল হোৱা মই নিজে দেখিছিলোঁ। সেইকাৰণে মই ভাবিলোঁ বা আমাৰ ট্ৰাষ্টৰ পৰা ভাবিলোঁ যে এই যিসকল মানে গাঁৱৰ দুখীয়া লোকসকল আছে তেওঁলোকক মাস্ক আৰু এনেকৈ কৰোণাৰ ঔষধ কৰোনিল পতঞ্জলি দি যদি আমি কিছু এটা সকাহ দিব পাৰোঁ, সেই উদ্দেশ্যে এই মাস্ক আৰু কৰোনিল কিট বিতৰণ কৰিছোঁ। কিমান মানুহক আচলতে আপুনি কেইদিনৰ পৰা কিমান দিনলৈকে বিতৰণ কৰিম? মানে এতিয়া সদ্যহতে আমাৰ যিটো গণসংক্ৰমণটো আচলতে ৰোধ কৰাটো আমাৰ প্ৰাথমিক দায়িত্ব। গতিকে মই এতিয়া যি গণসংক্ৰমণ বিশেষকৈ গৌমিৰী অঞ্চলত বা আমাৰ বৰঙাবাৰী অঞ্চলত হৈছে, তেখেতক সকলোতে দিলোঁ আৰু প্ৰায় যিমানখিনি পাৰোঁ আমাৰ সংস্থাৰ ফালৰ পৰা আমি যিমানখিনিলৈকে পাৰোঁ কৰি যাম। কেনেধৰণৰ সজাগ হ'বলৈ আপুনি আহ্বান জনাব? ৰাইজে চৰকাৰৰ যিখিনি নিয়ম বান্ধি দিছে সেই নিয়ম মানি চলক আৰু একদম প্ৰয়োজনতহে, অতি প্ৰয়োজনতে বাহিৰলৈ ওলাওক, নহ'লে ঘৰতে থাকক আৰু ঘৰৰ পৰাই কাম কাজ কৰক। তেনেধৰণে থাকি আৰু ডিষ্টেঞ্চ মেইনটেইন কৰি সেই তেনেধৰণে থাকিলে স্বাস্থ্যৰ কাৰণে ইমিউনিটিটো বঢ়াবৰ কাৰণে তেওঁলোকে যদি সকলোৱে ৰাইজে যদি চেষ্টা কৰে তেনেহ'লে আমি বেমাৰ কিবা কাৰণে সংক্ৰমণ হ'লেও বাচি যাম। গতিকে সেই ক্ষেত্ৰত কিছু এক্সাৰচাইজ কৰাও দৰকাৰ। যি আজি আমি ব্ৰেথিং এক্সাৰচাইজ কৰোঁ, সেইটো প্ৰাণায়ামটো কৰি থাকিলে যে হাওঁফাওঁ যি শক্তিশালী হৈ থাকিলে আমি বহু ক্ষেত্ৰত ৰেহাই পাম আৰু খেলা ধূলা কৰিলে আমি বহু ক্ষেত্ৰত শৰীৰটো যদি ভাল কৰি ৰাখোঁ তেনেহ'লে এই বেমাৰৰ পৰা আমি ৰেহাই পাম। শৈলজা সংকল্প ট্ৰাষ্টৰ সভাপতি হিচাপে? হয়, মই শৈলজা সংকল্প ট্ৰাষ্টৰ সভাপতি হিচাপে আহিছোঁ আৰু এই অঞ্চলৰ যুৱক হিচাপে, এই অঞ্চলৰ সন্তান হিচাপে বিশেষ এটা মোৰ দায়িত্ব আছে। সেই হিচাপে মই ইয়ালৈ আহিছোঁ। মহাসংকটৰ সময়ত আপোনাৰ এই অৱদান নিশ্চয় ৰাইজে মনত ৰাখিব। নিশ্চয় মই ভাবোঁ যে ভগৱানে বিশেষকৈ এই যিসকলে কৰোণাত ভুগিছে তেওঁলোকক যাতে সোনকালে আৰোগ্য কৰে। ধন্যবাদ জনাইছোঁ। এয়া আছিলে উদয় গোস্বামী ডাঙৰীয়া, এগৰাকী সমাজকৰ্মী আৰু শৈলজা সংকল্প ট্ৰাষ্টৰ জৰিয়তে তেখেতে ৰাইজলৈ এইখিনি কৰোণা সংকটৰ সময়ত যিখিনি প্ৰয়োজনীয় এই ৰোগ নিৰাময়ৰ কাৰণে ঔষধ আদি দিবলগীয়া হৈছে আৰু দিছে, মাস্ক দিছে, দিছে। বিশেষকৈ যোৱা বিগত বছৰটো আমাৰ গহপুৰৰ বিশিষ্ট সমাজকৰ্মী তথা যুৱ উদ্যোগী উদয়াদিত্য গোস্বামী দেৱে তেখেতৰ যি ট্ৰাষ্ট আছে শৈলজা সংকল্প ট্ৰাষ্ট, সেই ট্ৰাষ্টৰ যোগেদি আমাৰ জনসাধাৰণক এই কৰোণা মহামাৰীৰ পৰা বাচিবৰ বাবে তেওঁ বিভিন্ন ধৰণে সহায় কৰিছে। তেওঁ মাস্ক প্ৰদান কৰিছে, তেওঁ এই পতঞ্জলি যি কৰোনিল কিট, সেই কৰোনিল কিটো আমাৰ চাহ বাগিচা অঞ্চলতো তেওঁ প্ৰদান কৰিছে আৰু এই ক্ষেত্ৰত আমি অসম স্বাধীন ছাত্ৰ সন্থাই তেখেতৰ ভূয়সী প্ৰশংসা কৰিছোঁ আৰু তেখেতৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ধন্যবাদ। যিহেতু সংবাদ মাধ্যমৰ কৰ্মীসকলেও উদয় গোস্বামী ডাঙৰীয়াৰ সৈতে সহযোগিতা আগবঢ়াইছে আৰু মই গহপুৰৰ এগৰাকী বিশিষ্ট জ্যেষ্ঠ সাংবাদিক আছে ভুৱন শইকীয়া, আপুনি সহযোগিতা কৰিছে যিহেতু এই সংকট সময়ত ৰাইজলৈ আপুনি অৱদান আগবঢ়াইছে উদয় গোস্বামীৰ জৰিয়তে, কি ক'ব বিচাৰিব? হয়, আচলতে শৈলজা সংকল্প ট্ৰাষ্ট, এই ট্ৰাষ্টৰ জৰিয়তে বিগত বৰ্ষসমূহতো আমি বিপদসংকুল সময়ত বানপানী হওক বা ক'ভিডৰ সময়তেই হওক আমি সহায় সহযোগ কৰিছোঁ। এই বছৰ বিশেষকৈ উদয়াদিত্য গোস্বামী আমাৰ চেয়াৰমেন আৰু আমি সাংবাদিকসকলেও সহায় কৰিছোঁ। মই নিয়াসতো আছোঁ যে আমি কালি বিশেষকৈ গমিৰী আৰু কল্যাণপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত তাত যিহেতু গণসংক্ৰমণ হৈছে, তাত আমি প্ৰায় 41 ঘৰ মানুহত আমি বিতৰণ কৰিছোঁ। তাৰ জিলা পৰিষদৰ সদস্যৰ জৰিয়তে কৰিছোঁ আৰু স্থানীয় যুৱক ৰাজু গৌতমৰ জৰিয়তে কৰিছোঁ আৰু সাংবাদিক, গহপুৰৰ যিসকল সাংবাদিক আছে আমি তেওঁলোককো কৰোনিল কিট, পতঞ্জলি যিটো কৰোনিল কিট, সেইটো খুব আচলতে এই ক'ভিডৰ কাৰণে ভাল বুলি কয়। তাত যিহেতু এটা অণু অইল থাকে, 2টা টেবলেট থাকে কৰোনিল বুলি। আৰু এটা কথা ক'ব লাগিব যে
শৈলজা কৰ্ণেলটো খালে কি হ'ব? কৰ্ণেলটো খালে কি হ'ব? কৰুণিলটো আমিতো বৰ চিকিৎসক নহয়, এনেই যিটো জনামতে যে কৰুণিলটো ইতিমধ্যে অনুমোদিতও। কৰুণিলটোৱে আচলতে ক'ভিড যি পজিটিভ যিসকল ৰোগী থাকে তেওঁলোকক নিগেটিভ হোৱাত আচলতে সহায় কৰে। ই মূলতঃ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু প্ৰিভেনশ্যন, যিহেতু আগতীয়াকৈ যদি তাক খোৱা হয় দিনে 2টাকৈ, ৰাতিপুৱা 2টা গধূলা 2টা, আৰু অনুৱেলটো যদি নাকত দিয়া হয় 2 টাইমকৈ, তেনেহ'লে বিশেষকৈ অনুৱেলটো এইটো কাৰণে দিয়া হয় হেনো, অনুৱেলটো যিহেতু নাকেদি গ'লে আমাৰ ভাইৰাছটো ডিঙিত থাকে, ডিঙিৰ পৰা যাতে লাঞ্চলৈ যাব নোৱাৰে সেই ক্ষেত্ৰত ই সহায় প্ৰতিৰোধ কৰে। ধন্যবাদ জনাইছোঁ ভুৱন শইকীয়াক। আৰু যিহেতু এই মুহূৰ্তত আমি বৰ্মাজান চাহ বাগিচাৰ পৰা সবিশেষ কথাখিনি তেখেতসকলৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিলোঁ, আৰু শৈলজা সংকল্প ট্ৰাষ্টৰ জৰিয়তে সংবাদকৰ্মীসকলৰ লগত লৈ এই ধৰণে চাহ বাগান অঞ্চলত বিশেষভাৱে তৎপৰতা প্ৰদৰ্শন কৰি মাস্ক আৰু আদি যি কৰোণা প্ৰতিৰোধ যি ঔষধ দিয়াৰ প্ৰচেষ্টা চলাইছে, ই নিশ্চয়কৈ এটা প্ৰশংসনীয় কথা বুলি ক'ব লাগিব, যিহেতু মানৱীয়তাৰ দৃষ্টিভংগীৰে এই মুহূৰ্তত জাতিৰ সংকটৰ সময়ত, ৰাজ্যবাসী সংকটৰ সময়ত সহযোগিতা আগবঢ়োৱা বিষয়টো যথেষ্ট আজি প্ৰশংসনীয় বিষয় হিচাপে ক'ব লাগিব।